ঐক্যমঞ্চ কি গতিত আছে সিপিএমৰ দাবী কি এতিয়া বিৰোধী ঐক্যমঞ্চ আমাৰ প্ৰায় আমি আশান্বিত এটা ফাইনেল পৰ্যায়লৈকে গৈ আছে বাইলেটাৰেলি পাৰ্টিবিলাকৰ লগত ডিছকাশ্যন চলিছে কংগ্ৰেছৰো আৰু সেই হিচাপে পাৰ্টিবিলাকে তেওঁলোকৰ চইচৰ চিটবিলাক দাখিল কৰিছে আদান প্ৰদান হৈছে এই লৈ পেলাই ফাইনেল ৰাউণ্ড এতিয়া ডিছকাশ্যন হ'ব বিহুৰ আগে পিছে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে বিৰোধী ঐক্যমঞ্চই অখিল গগৈক বিশ্বাস নকৰে গতিকে বিজেপিয়ে কৰাৰ প্ৰশ্ন অখিল গগৈ কি হ'ব দিলীপ শইকীয়াৰ কথাৰে আমি কোনোপধ্যেই কোনো গুৰুত্ব নিদিওঁ দিলীপ শইকীয়া যি ধৰণৰ কৰ্মকাণ্ডত নামিছে ৰিচেণ্টলি তেওঁৰ পূৰ্বতো তেওঁৰ যিবিলাক কৰ্মকাণ্ড এই কৰ্মকাণ্ডত এই মানুহজনৰ কিবা ক্ৰেডিবিলিটি আছে বুলি মই নাভাবোঁ চিধা কথা দিলীপ শইকীয়াৰ কিবা ক্ৰেডিবিলিটি আছে বুলি মই নাভাবোঁ আৰু তেওঁ কোনো ৰাজনৈতিক মন্তব্য দিব পৰা মানুহ বুলিও মই নাভাবোঁ তেওঁ যিবিলাক কথা বাৰ্তা কৈছে অখিল সম্পৰ্কতে বা যি হওক কিন্তু অখিলৰ যিটো প্ৰশ্ন যিখন অনলাইন তেওঁলোকে ভাৰ্চুৱেলি মিটিং কৰিলে অখিলে যি প্ৰশ্ন উত্থাপন কৰিছে ৬০টা সমষ্টিত ১০,০০০কৈ ভোট কটাৰ কাৰণে তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে তাৰ কাউণ্টাৰটো তেওঁ কৰিব পৰা নাই আবুল তাবুলহে কৈ আছে এইবিলাক কথা বাৰ্তা কৈ আছে কিন্তু ভাৰ্চুৱেলি তেওঁ কৈছিল নে নাই এইটো তেওঁ প্ৰকাশ কৰক তেওঁ নকোৱা বুলি কওক নকোৱা বুলিতো নকয় সেই প্ৰশ্ন উত্তৰ নিদিয়ে তেওঁ নিদি পেলাই আবুল তাবুল বকি আছে এতিয়া অখিল এতিয়ালৈকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ লগত যুক্ত হৈ আছে আমি একেলগে কাৰ্বি আংলং গৈছোঁ একেলগে আমি বিভিন্ন প্ৰগ্ৰামত সংযোগ কৰিছোঁ জুবিনৰ প্ৰশ্নতে হওক বা বিভিন্ন প্ৰশ্নতে আমি একেলগে আছোঁ আৰু আমি একেলগে এতিয়া থকাৰ প্ৰশ্নতে আসন বুজাবুজিটো মই ক'লোৱে আগতে আমি দলবিলাকে নিজৰ নিজৰ প্ৰিফাৰৰ আসনবিলাক আমি এক্সচেঞ্জ কৰিছোঁ এতিয়া তাকে লৈ পেলাই ফাইনেল ডিছকাশ্যন হ'ব আৰু আমি সকলোৱে একমত যে আমি বুজাবুজি কৰিম CPM আমি ১৪খন আসনত আমাৰ প্ৰস্তুতি চলা বুলি কৈছোঁ কিন্তু আমি ৬খন আসনত প্ৰায়ৰিটি দি পেলাই ডিছকাশ্যনত গৈছোঁ সৰভোগৰ যুঁজখন কি হ'ব সৰভোগৰ যুঁজ ভাল হ'ব সৰভোগৰ যুঁজ ভাল হ'ব আমি বুজাবুজি কৰি খেলিম মইতো ৰঞ্জিত দাসে প্ৰথমতে ওলাই গ'ল তেওঁ ভৱানীপুৰ সৰভোগত খেলিব মই ৱেলকাম কৰিছোঁ মই তেওঁক এখন গামোচাও দিম বুলি কৈছোঁ নমিনেশ্যন দিয়াৰ দিনাখন যদি লগ পাওঁ এখন গামোচা দি পেলাই আদৰণি জনাম মই এইটো কৈছোঁ যে ভৱানীপুৰ সৰভোগ সমষ্টিত এইবাৰ ৱাটাৰলু হ'ব মন্ত্ৰীয়ে কৈছে যে আপোনাৰ নামটো প্ৰাক্তন বিধায়কৰ তালিকাত সন্নিৱিষ্ট হ'ব বুলি কৈছে এইবাৰ কাৰণ আবুল তাবুল কথা কোৱাৰ কাৰণে ৰঞ্জিত দাস প্ৰখ্যাত আবুল তাবুল কথা কয় তেওঁতো সৰভোগত তেওঁই বিধায়ক বুলি কৈছে মনোৰঞ্জন তালুকদাৰ বুলি কোনো বিধায়কে নাই এই ধৰণৰ কথাও কৈছে মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰো কৰিছোঁ এইবিলাক অগণতান্ত্ৰিক কথা মানুহ যেতিয়া বিপদত পৰে মানুহে মূৰে যেতিয়া কাম নকৰে ৰঞ্জিতৰ এতিয়া মূৰে কাম কৰা নাই এইকাৰণে এইবিলাক আবুল তাবুল কথা বতৰা কৈ আছে গামোচা কিয় পিন্ধে ৰঞ্জিত দাসক ৰঞ্জিত দাসক গামোচা কিয় পিন্ধে মই ক'লো নহয় এইখন ৱাটাৰলু হ'ব এইবাৰ ভৱানীপুৰ সৰভোগ সমষ্টিত ৱাটাৰলু হ'ব মই যদি হাৰি যাওঁ মোৰ বয়সো হৈছে মই হাৰি গ'লে মোৰ পাৰ্লামেণ্টাৰী পলিটিক্সটো ইয়াতে ইতি পৰিব মোৰ পতন হ'ল আৰু যদি ৰঞ্জিত দাস হাৰে তেতিয়াহ'লে ৰঞ্জিত দাসৰ ৰাজনৈতিক জীৱন শেষ কাৰণ তেওঁতো ডেকা বয়সৰ মানুহ আছে তেওঁৰ ভৱিষ্যত তেওঁতো মনে মনে মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নও ৰচনা কৰে ৱাটাৰলু এইবাৰ হ'ব ভৱানীপুৰ সৰভোগত মই তাকে কৈছোঁ মই হাৰিলেও হ'ব ৰঞ্জিত হাৰিলেও হ'ব আৰু এই যুঁজখন মই চলাম সেইকাৰণে মই তেওঁক আদৰণি জনাইছোঁ আজি নহয় মই এবছৰ আগতে মুকলিভাৱে পাব্লিক মিটিঙত কৈছিলোঁ যে ৰঞ্জিত তোমাৰ যদি সাহস আছে ভৱানীপুৰ সৰভোগত আহি খেলা আৰু সেই ষ্টেণ্ডৰ পৰা মই এতিয়াও আঁতৰি যোৱা নাই এতিয়াও আহিব বুলি কৈ আছে আহক আদৰণি জনাইছোঁ তেওঁ ফেচ কৰক কেলে যিজন মানুহে পলাইছিলে যোৱা ২১ চনত মোৰ ভয়ত সেই পলৰীয়াজন আকৌ আহি ভৱানীপুৰ সৰভোগত পলৰীয়া আহি পেলাই কিবা খোপনি পুতিব মই নাভাবোঁ আৰু সৰভোগৰ ভৱানীপুৰৰ জনগণেও সৰভোগৰ জনগণে তেওঁক একচেপ্ট নকৰে মই এইটো নিশ্চিত আৰু ময়ো পলিটিক্স কৰি এইখিনি বয়স পালোঁ মই বুজি পাওঁ সৰভোগৰ মানুহে তেওঁক একচেপ্ট নকৰে তেওঁৰ কিছুমান টিলিঙা ল'ৰা আছে টিলিঙা নেতা আছে নেতাৰ যোগ্য নহয় সেইকেইটাই তেওঁৰ লগত আছে তাৰ বাহিৰে জনসাধাৰণ চৰকাৰ কাৰ হ'ব নিৰ্বাচন আহি আছে চৰকাৰটো আমি কৰিবলৈ বিচাৰিছোঁ এইবাৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ এখন চৰকাৰ আমি দিছপুৰত বিচাৰিছোঁ বিজেপিক পৰাজিত কৰি আৰু আমি তাৰ কাৰণেই যুঁজ কৰিম অপ্ৰতিৰোধ্য হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে মই নাভাবোঁ অপ্ৰতিৰোধ্য বুলি ৰাজনীতিত কোনো অপ্ৰতিৰোধ্য নহয় প্ৰথমতে ভবা যায় অপ্ৰতিৰোধ্য কাৰণ এই হিমন্ত বিশ্ব শৰ্মাই BTRত নিজকে ভাবিছিল অপ্ৰতিৰোধ্য তেওঁ জিকিবই ৩৯খন আসনত প্ৰাৰ্থী দি পেলাই ৩৮খনত দিছিলে ভোট কৰোঁ দি পেলাই ভাবিছিলে BTR গঠন কৰিব এনে মুখ ঠেকেচা খালে পাঁচখনত মুখ ঠেকেচা খাইছে সেই ৫খনো কেনেকৈ আহিল আমি জানো সেই কথা আজি নকওঁ কিন্তু যিটো শিক্ষাটো পালে BTRত এই শিক্ষাটো এইবাৰ অসমত পাব হেমন্ত বিশ্ব শৰ্মা সেই শিক্ষাটো আপোনাৰ অন্তিম নিৰ্বাচন মই অন্তিম বুলি নকওঁ ৰাজনীতিত কি অন্তিম আছে ভাই দেহাই যদি টানে বেহা থাকিব দেহাই নাটানিলে বেহা নাথাকে দেহাই টানিলে বেহা থাকিব ৰাজনীতিত কোনো অন্তিম বুলি কথা নাথাকে আৰু আমাৰ কমিউনিষ্টত নাথাকে আমি শ্মশানত যোৱাৰ আগদিনালৈকেও আন্দোলনত থাকোঁ
আমি পাৰ্টিৰ কাম কাজত থাকো কোনোবাই বিধায়ক হয় কোনোবাই পাৰ্টিৰ কাম কৰে কিন্তু ৰাজনীতিৰ পৰা আঁতৰত মই নহয় আগন্তুক মুখ্যমন্ত্ৰী কোন হ'ব এইটো মই এতিয়াই ক'ব নোৱাৰো আগতো মুখ্যমন্ত্ৰীটো আমি গৌৰৱ গগৈক পাতিবলৈ যোজা কৰিছো গৌৰৱ গগৈক পাতিবলৈ আমি যোজা কৰিছো কংগ্ৰেছৰ ভিতৰতো যে মুখ্যমন্ত্ৰীক লৈ যে টনা আজোৰা লাগে নিশ্চিতভাৱে থাকে বিজেপিত নাই বুলি ক'ব পাৰে নেকি আপুনি বিজেপিটোতো এনেকুৱা টনা আজৰা থাকে কেতিয়াবা টানিব নোৱাৰা দাঙিব নোৱাৰা শিল হলে মানুহে থমকি ৰয় এতিয়া মই ভাবো কংগ্ৰেছত বা অসমৰ ৰাজনীতিত এতিয়া গৌৰৱ গগৈ কংগ্ৰেছৰ কাৰণেও দাঙিব নোৱাৰা শিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221